ध्यान प्रविष्टु हयम् श्रीमद्भागवतार्णवम् चिन्मयामूर्ति प्रतत्सवर्तते हरे श्रवणात् पाठात् दर्शनात् पापनाशिनी उद्धव তিৰুধায়ম মানে মই যামগৈ প্ৰবিষ্টো হয়ম মই নাযাওঁগৈ নহয় উদ্ধৱ মই ইয়াতে থাকিম কিয়নো তুমি মোক থাকিবলৈ কৈছা গতিকে তুমিহে মহাভক্তৰ বাক্য ৰক্ষা কৰি জগতৰ মংগলৰ অৰ্থে মই ধৰাধামত থাকিম উদ্ধৱ আৰু তুমি জানিব বিচাৰিছা যে মই যিহেতু জীৱৰ ভজনীয় তত্ত্ব উপাস্য তত্ত্ব ইষ্টদেৱ গতিকে মোৰ ৰূপটো কেনেকুৱা হ'ব তুমি জানিব বিচাৰিছা মই কি ৰূপত থাকিম তাক কওঁ পৰা এনেয় বাংময় মূৰ্তি প্ৰদৰ্শনতে হ'লে মোৰ ৰূপটো হ'ব বাংময় অৰ্থাৎ বাঘ যুগ মন সমান বাংময় মানে বাণীৰ ৰূপত থাকে শব্দ ব্ৰহ্মৰ ৰূপত মই থাকিম ইমান সময় ঘোষক বাবজনে মাইক্ৰফোনত ঘোষণা কৰিলে আৰু এজন পৰম বৈষ্ণৱে আমাক আজ্ঞা কৰিলে আৰু আমিও আজ্ঞা শিৰোগত কৰি 1 মিনিটমান বৰ্তমান কথা কৈ থকা আছে এতিয়া প্ৰত্যেকে আমি কৰ্ণ নামৰ ইন্দ্ৰিয় সন্তে কথাখিনি শুনি আছো কিন্তু শব্দটো দেখুৱাই দিয়া বুলি ক'লে কোনো দেখুৱাই দিব নোৱাৰে শব্দটো আমি কোনো দেখা নাই কিন্তু কাণেৰে শুনি হৃদয়েৰে অনুভৱ কৰিব পাৰিছো এয়াই হ'ল ভগৱন্তৰ ৰূপ শব্দ ব্ৰহ্ম নাম ৰূপত ভগৱন্তটো এই ধাৰণাত থাকিব কিন্তু নিৰ্দিষ্টকে ক'ত থাকিব উদ্ধৱৰ আগত যদিও কৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি ভাৱানো মানিবা বিষ্ণু বুদ্ধি কৰি তথাপিতো মই নিৰ্দিষ্টকে থাকিম ভাগৱতৰ নৱম ভাগৱত যুগ অৰ্ণৱম সমান ভাগৱতৰ নৱম অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ ভাগৱত নামৰ সাগৰ বা সমুদ্ৰৰ মাজত মই শব্দ ব্ৰহ্মৰ ৰূপত নিহিত হৈ থাকিম যাক কোৱা হৈছে গুৰুজনে নাম ব্ৰহ্ম আৰু সেইজনে ভগৱন্ত পুৰুষে যেতিয়া উদ্ধৱৰ আগত তেনেধৰণে সিদ্ধান্ত দিছে তেওঁ ভাগৱতত থাকিব তাৰমানে ভাগৱতৰ শব্দ ব্ৰহ্মৰ ৰূপেই হ'ল ভাগৱতৰ ৰূপ নাম ৰূপ বুলি কোৱা হৈছে তাৰপিছত কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনায়ো বৈকুণ্ঠী হোৱাৰ মুহূৰ্তত তেৰাৰ পৰম বান্ধৱ তেৰাৰ প্ৰবন্ধ শিষ্য আমাৰ দ্বিতীয়জনা গুৰুস্বৰূপ বৰহানপু মহাপুৰুষ মাধৱ গুৰুজনাৰ আগত সিদ্ধান্ত দি থৈ গৈছে মাধৱদেৱে সুধিছে বোলে গুৰুদেৱ তুমিতো যাবাগৈ কিন্তু আমাৰ অৱস্থা কি হ'ব তুমি ক'ত থাকিবা গুৰুদেৱ আমাক কোৱা তোমাক ক'ত লগ পাম যেতিয়া কৃপালু গুৰুজন বস্তুৱে মাধৱৰ আগত সিদ্ধান্ত দি থৈ গৈছে শুনিও মাধৱৰ মূৰত থাকিবৰ ঠান মাধৱ মই তাতে থাকিম কীৰ্তনৰ দশম মূৰৰ মূৰ্তিৰ সমান কীৰ্তন দশম হ'ল মোৰ মূৰ্তি স্বৰূপ কীৰ্তন দশম পুথি ঠাকয়
যি স্থানত কেইখন দশম থাকিব সাক্ষাৎ আমি তাতে থকা হ'ব ভগৱন্তই ক'লে ভাগৱতৰ মাজত তেওঁ থাকিব শংকৰ গুৰুজনে ক'লে কেইখন দশমৰ মাজত থাকিব দশম মানে হ'ল ভাগৱত ভাগৱত মানে হ'ল দশম তাৰমানে গুৰু প্ৰশস্তিৰ দ্বাৰা মাধৱদেৱে আমাক এই দৰ্শনটো দিলে ত্ৰিভুৱন বন্দন দৈৱ বিনন্দন জুহৰি কণ্ঠ প্ৰবলি জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ বুঢ়ী হৰি